ৰৈ ৰৈ বিনালে নিখাই বিনোৱা নাই আচলতে বিনাইছে অসমৰ কোটি কোটি জনগণে বিনাইছে আপুনি কথাষাৰ সুধোতে মই আবেগিক হৈ পৰিছোঁ আৰু চিনেমাখন কেনেকুৱা হৈছে বুলি যদি আপুনি সুধে খুব ভাল হৈছে সকলো আছে তাত সংগীত আছে সংলাপ ভাল থিম ভাল ষ্টৰি ভাল এডিটিং ভাল সকলো আছে তাত কিন্তু আমাৰ মাজত আজি নাই জুবিন দা আৰু যিটো শূন্যতা সেইটো চিৰদিন আমাৰ বুকুত ৰৈ ৰৈ বাজি থাকিব জুবিন দাই এটা কথা কৈছিলে যেতিয়া মানে এটা সংলাপে আছে তাত যে মোৰ কাৰণে আন্ধাৰ আৰু পোহৰনো কি কাৰণ সকলোৱে জানে যে জুবিন দাই এজন অন্ধ ব্যক্তিৰ অভিনয় কৰিছে গতিকে জুবিন দাই যেনেকৈ চিনেমাখনত আন্ধাৰ দেখিছিলে আমিও আন্ধাৰ দেখিছোঁ আৰু জুবিন দাবিহীন অসমখন আচলতে সঁচাকৈ আন্ধাৰেই হৈ থাকিব তাত মাত্ৰ মই এটা সংলাপ ক'বলৈ বিচাৰিছোঁ তাত জুবিন দাই এটা সংলাপ কৈছে তাত যে আৰ্টিষ্টৰ কোনো পলিটিক্স নাই আৰ্টিষ্ট সদায় ৰাইজৰ লগত থাকে আৰু আমিও চিনেমাখনৰ পৰা ওলাই আহি এটা আহ্বানেই জনাম যে জুবিন দাৰ পথেৰে সকলোবিলাকে গতি কৰক আৰু আৰ্টিষ্ট সদায় ৰাইজৰ লগত থাকক আৰু লগতে বিচাৰিম জুবিন দাই ন্যায় পাওক জাষ্টিছ ফৰ জুবিন গাৰ্গ যিসকলক ইতিমধ্যে ধৰিছে হয়তো তাৰ পিছতো কোনোবা আৰ কাপোৰত থাকি যাব পাৰে গতিকে সকলোকে আইনৰ আওতালৈ আনি জুবিন দাই প্ৰকৃততে ন্যায় পাওক সেয়া আমি কামনা কৰিছোঁ আচলতে ইমান প্ৰথম শ্ব'টো আমি চালোঁ চবেই জুবিন ফেন ক্লাব শিৱসাগৰ জিলাৰ বহুতো অনুৰাগী যিমানসকল আহিছে ৰাতিপুৱাই পুৱাই আহিছে সকলোৱে চাইছে আৰু চাই চিনেমাখন ইমান ভাল পাইছে আৰু ইমান মানে খুটি নাটি মাৰি কোনো ক'তো অকণমানো ভুল বা এনেকুৱা আমনি লগা বিৰক্তিকৰ এনেকুৱা মানে ক'তো আমি দেখা নাপালোঁ 2.5 ঘণ্টাৰ চিনেমা হয় কেতিয়ানো সময়টো পাৰ হ'ল আৰু কেতিয়ানো দুচকুৱেদি একদম মানে চকুলো বৈ আহিলে এইবিলাক অকল মই কন্দা নাই তাত থকা প্ৰতিজন মানুহে চকু পানী ওলাই আহিলে ইমান সুন্দৰকৈ বনাইছে ভবা নাছিলোঁ দাদা ইমান পাৰফেক্ট মানে এটা ৰোল কৰি আমাৰ মাজৰ পৰা গুচি যাব আৰু মানে তেখেতক এতিয়া আমি ধৰক কায়িকভাৱে ধন্যবাদ দিবলৈও তেখেত নাই কিন্তু অন্তৰতে সকলোৱে তেখেতক লৈ আজি ধন্যবাদ দিছে চবেই কান্দি কান্দি ওলাইছে পৰিৱেশটো অলপ বেলেগ ধৰণৰ হৈ গৈছে আৰু আমি যিমান পাৰিছোঁ কৈছোঁ যে আপোনালোকে চিনেমাখন ৰেকৰ্ডিং নকৰিব ৰেকৰ্ডিং কৰিলে দাদাই মনত কষ্ট পাব আমি নিজে সচেতন হৈ পাইৰেচি বন্ধ কৰিব লাগিব এনেকৈ আমি জুবিন অনুৰাগী বা দৰ্শকবৃন্দক অনুৰোধ জনাইছোঁ আৰু সকলোৱে মানিছে অকল হুকুকাই কান্দিছে আৰু এটা কথা দেখিলোঁ চাওক মই আগতেও কৈছোঁ এইখন চিনেমা মানুহে চাবৰ কাৰণে অহা নাই আমি যিসকল দৰ্শক আমাৰ ৰেগুলাৰ দৰ্শক আছে সেইসকল দৰ্শক আমি পোৱাই নাই এইসকল দৰ্শক আমি পাইছোঁ কেতিয়াও আজিলৈকে তেওঁলোকে চিনেমা হলত চিনেমা চাবলৈ অহা নাই আৰু এইসকল দৰ্শক আজি প্ৰথম পাই আমি অনুভৱ কৰিছোঁ যে এইসকল দৰ্শক আৱেগত জুবিন দাক ভাল পায় হৃদয়ত জুবিন দা সোমাই আছে আৰু সেইকাৰণে তেওঁক ৰাতিপুৱা 4:30 বজাৰ পৰা আজি গুৱাহাটীত শ্ব' চলিছে বা ধেমাজিত একদম ৰাতিপুৱা অতি সোনকালৰ পৰা শ্ব' চলিছে আমাৰ ইয়াত 8 বজাৰ পৰা শ্ব' চলিছে তেনেকৈ গোটেই গেডাৰিং হৈ গৈছে আৰু এইটো খুব মানে এটা উল্লেখযোগ্য দিন হিচাপে আমি ক'ব লাগিব উল্লেখনীয় দিন কাৰণ ৰাতিপুৱা পুৱাৰ ভাগত মানুহ নামঘৰলৈ যায় মন্দিৰলৈ যায় প্ৰাৰ্থনা কৰে কিন্তু আজি সকলোৱে ৰাতিপুৱাই শুই উঠি চিধাই গা পা ধুই আহি ইয়াতে চিনেমাখন উপভোগ কৰিবলৈ আহিছে বহুত ডাঙৰ কথা এইটো হয় একদম সঁচা কথা কৈছে জুবিন দাক মানে লগতে কালি ৰাতিও ইয়াতে ইমান গেডাৰিং হৈ আছে যেনে বিয়া কাৰোবাৰ বিয়া হ'লে আগনিশা যেনেকুৱা হয় মূৰত তেল দিয়া নিচিনা সেই তেনেকুৱা হৈ আছে চব আহিছে কাম কৰি আছে জুবিন দা থকা হ'লে ইয়াতে মানে ধেমালি চেমালি কৰি থাকিলেহেঁতেন তেওঁ সেই দুষ্টামি হাঁহিটো আজিও মানে মিছ কৰোঁ এটা মানে চাই বিৰাট দুষ্টামি এটা হাঁহি আছে এই সঁচাকৈ সেইটো মানে কি ক'ম আৰু তেখেতে কৈছিলে হৰি বুজিছ এই চিনেমাখন কৰোঁতে ন মোৰ বহুত কষ্ট হৈছে মই দেখি থকা মানুহটো মই অন্ধ হৈ গ'লোঁ এতিয়া হিন্দী চিনেমাবিলাকত চাবিচোন ক'লা চশমা এখন পিন্ধি থাকে মই বোলো হয় দাদা অন্ধ ৰোল কৰিলেতো আমি ক'লা চশমা পিন্ধাই দেখোঁ সঞ্জয় দত্তকো দেখিছোঁ ক'ৰবাত আৰু এনেকুৱা ক'লা চশমাখন পিন্ধি থাকে কিন্তু দাদাই ক'লা চশমা পিন্ধা নাই দাদাই লেন্স লগাই লৈছে যিখন লেন্স লগোৱাৰ পিছত দাদা সকলোখিনি অন্ধকাৰ হৈ পৰিছে আৰু একো দেখিয়ে পোৱা নাই চশমাখন লগালে ধৰক কিবা এটা পাৰ্চেণ্ট দেখা পালোঁ সেই লেন্সখন লগোৱাৰ পিছত একোৱে দেখা নাপায় আৰু তেনেকেই দেখি থকা মানুহ এজনক নেদেখা কৰি তেওঁ সেই নেদেখাৰ পৰিৱেশলৈ গৈ তেওঁ নিজকে কিমান প্ৰিপেয়াৰ কৰিব লগা হৈছে কেইখোজ আগবাঢ়িব কেইখোজ পিছলৈ যাব কিমান খোজ দিলে বিচনাখন পাব বা কিমান খোজ দিলে গৈ নেক্সটজন হেৰিয়াৰ ওচৰত পাব অভিনয় কৰা শিল্পীগৰাকীৰ ওচৰত পাব এইবিলাক হিচাপ কিতাপ ইমান মেথমেটিক্স ইমান কষ্টৰ বিনিময়ত কেনেকৈ উলিয়াইছে ইমান নিখুঁতভাৱে এইটো সঁচাকৈ ভাবিবলগীয়া কথা আৰু এটা খুব ভাল বাৰ্তা দি গৈছে চিনেমাখনৰ জৰিয়তে যে নেচাৰক ভাল পাব কৈছে গছৰ লগত কথা পাতি নেচাৰ ভাল পাব কৈছে আৰু নেচাৰেহে আমাক জীয়াই ৰাখিব বুলি এই চিনেমাখনত কৈ থৈ গৈছে